নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বহুত দিন ধৰি ভিডিঅ' বনোৱা নাই আৰু সেইটো হেলমেটটোত খুব ধুনীয়াকৈ ছেটআপটো ৰেডি কৰি ল'লোঁ। আৰু হঠাৎ এটা প্লেনিং বনিলে, মই দোকান গৈ আছিলোঁ আৰু ভাইটি কেইজনমান ওলাই গৈছিল। ক'লোঁ কি ব'লা আজি ক'ৰবালৈ ফুৰিবলৈ যাওঁ। চ' সেইটো মানে খুব ধুনীয়াকৈ এতিয়া ওলাই ল'লোঁ। আৰু এসপ্তাহ কোনো ধৰণৰ ভিডিঅ' আপডেট দিয়া নাই মোৰ চেনেলত, আৰু মোৰ মানে বেমাৰো হৈ আছিল আৰু কামো লাগি আছিলোঁ ঘৰত। আৰু সেইটো কাৰণে মানে বহুত দিন মানে একদম কামৰ পৰা মানে আজৰি হ'ব পৰা নাছিলোঁ। সেইটো কাৰণে ভিডিঅ' বনাব মানে টাইমো পোৱা নাছিলোঁ। চ' আজি ফাইনেলি খুব ধুনীয়াকৈ বহুত দিনৰ পিছত এটা খুব ধামাকা ভিডিঅ' আহিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক বন্ধুসকল, আৰু চেনেলটোত যোনে যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব গাইছ। আৰু এতিয়া যাওঁ তেল ডিপু, তেলটো ভৰাই লওঁ, ছেটআপটো ৰেডি কৰি লওঁ, তাৰপিছত ভুম 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 ৰাইড হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' গাইছ, ইফালে ঘৰটো ৱাল মাৰি আছোঁ আৰু এইফালে এতিয়া ঘৰৰ নতুন ৰাস্তাটো দি ওলাই যাওঁ। আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। এতিয়া আমাৰ নতুন ৰাস্তা ঘৰৰ। ল'ৰা মানুহৰ বাইক নহয় জানো, তেলটো একদম কমেই থাকে। সেইটো কাৰণে তেলটো অলপমান এতিয়া ভৰাই ল'ব লাগিব। আজিকালি কিমান পেট্ৰলৰ দাম কমিলে বুলি নিউজ ওলাই আছে। কিমান টকা দামনো চাওঁচোন। এতিয়া 107 টকা .20 হৈছে পেট্ৰল দাম। চ' গাইছ, এতিয়া তেলটো ভৰাই ল'লোঁ খুব ধুনীয়াকৈ। আমি গোটেই তিনিজন, এতিয়া 6জন, মানে এখন এণ্ট্ৰক স্কুটি আৰু এফালে আছে NS200 আৰু নিউ ভাইটি এজনে বাইক এখন কিনিছে, ডমিনাৰ 250। গোটেইকেইজন একদম পূৰা ধুনীয়াকৈ ওলাই যাওঁ এতিয়া পাহাৰলৈ বুলি। আৰু ইয়াতো গা ধুবলৈ কি মজা। ইয়াত গা ধুই আছিলোঁ সেইদিনাখন ৰাতি 7টা বজাত। এইখন আমাৰ গাঁও হয়। আগতে যে ইয়াত বানপানী হৈছিলে এইখিনিতে হৈছিলে। এতিয়া ৰাস্তাটো বহুত বেছি ওখ কৰি দিলে, কিন্তু ৰাস্তাটো এনেকুৱা মানে বেয়া। আপোনালোকক দেখাইছোঁ আৰু এইখিনি চাওক, গোটেই এৰি গ'ল। এইবিলাক চাওক, গোটেই এৰি গ'ল। আৰু এইডোখৰ এইখিনি গোটেই এৰি গ'ল, খতম ৰাস্তা চব এদাই। এইটো আমাৰ দিয়ন ভাই নিচিনা লাগিছে। অঁ নহয়, মই বোলো দিয়ন ভাই পাওঁ বুলি ভিডিঅ'টো কেমেৰাটো অন কৰিছিলোঁ মানে। চোলাটো একে লাগিলে আকৌ। কিবা কৰি আছে এইকেইটা, আম খাই আছে। মই ৰাতিপুৱা আজি 1গালমান আম পাৰি পেলাই খালোঁ ঘৰতে। আজি মজা লাগিব মানে, বহুত দিনৰ পিছত ইটো ছাইড যাম জীয়াঢল পাহাৰৰ। এইকেইদিন অকল বৰষুণ বৰষুণ বৰষুণ, যাৰ ফলত মানে একদম ঘৰৰ পৰা ওলাই আহিব একেবাৰে মানে কি বুলি ক'ম, মানে কণ্ডিশ্যনেই নাই মানে, তেনেকুৱা ধৰণৰ অৱস্থা। চ' আজি বতৰটো ভাল কৰিলে, ঘৰতো কাম কৰিব নাহিলে মানুহকেইজন, মই বাচি গ'লোঁ। নহ'লে ঘৰত যোগালী হৈ থাকিলোহেঁতেন। একো নাই, ফুৰিব যাব লাগে সময় উলিয়াই লগৰ লগতহে নাই বাৰু। ৰেচ কৰিম হা, ডমিনাৰ 250 ভাৰ্চেছ এইফালে NS200। কাৰখন একদম পূৰা চেমৰ পৰা গিয়াৰ লগাইছোঁ, দেখিছেনে? চেম তাৰখন আগবাঢ়ি গৈ আছে, দেখিছে? মই গিয়াৰ চেঞ্জ কৰা নাই, এইবাৰ গিয়াৰ চেঞ্জ কৰিছোঁ। ৱাহ, NS200 BS4খনো কিন্তু যায় দেই বহুত। এইকেইটা চলাইছে কিন্তু। অ' মাই গড, বহুত বেছি ৰ'দ দিছে দেই আজি। আৰু এই নদীকেইখন বহুত বেছি পানী বাঢ়ি থাকে। আৰু এইখন হ'ল জীয়াঢল নদী বুলি কয়, কুমতীয়া। আৰু কুমতীয়াত আহে মানে জীয়াঢল মেইন সুঁতিকেইটা আহে। ৰ'দটো কৈছোঁ, ৰ'দ তামাম দিছে আজি। এয়া আকৌ টিকা ফটা ৰ'দ গাইছ। গাইছ, এতিয়া আমি পালোহি মৰম কৰা তিনিআলি, আৰু যাৰ নাম হৈছে মৰমী তিনিআলি। এইফালে মোৰ ফেভৰেট কাৰ এখন আহি আছে, টাটা চিয়েৰা, দেখিছেনে? কি চেক্সি লাগে মাক। হা অঁ, এইখনে টাটা চিয়েৰা। এইফালৰ পৰা যাম আমি গোটেইকেইজন এতিয়া। বুম বুম, ৰাস্তা মানে পূৰা চেক্সি আগত। আৰু এইডোখৰ অলপ দোকান সমাগমটো বেছি আছে। আৰু মৰমী তিনিআলি, অলপ আগত কৈছিলে মৰম কৰা তিনিআলি বুলি। আপুনি ইয়াত যদি ক'ৰবাত দূৰৰ পৰা আহে ন, বহুত বেছি মৰম কৰিব আপোনাক। সেইটো কাৰণে এই নাম দিয়া, ঠাইৰ নাম দিয়া হ'ল মৰমী তিনিআলি। বা ইমান ধুনীয়া পানী আহি আছে সেইখিনি। এইফালে গাছ মানে এণ্ট্ৰক স্কুটিখন RPM দিব দিছোঁ। অ' RPM লগা নাই, RPM। অঁ, এণ্ট্ৰক স্কুটিখনো RPM দিছে। গাছ ইয়াত মানে একদম পথাৰৰ মাজতে ইফালে ঘৰ এটা দেখিলোঁ, খুব ধুনীয়া। মানে এই ঠাইডোখৰত
এনেকুৱা ঘৰ মানে প্ৰায় দেখা নাই একদম শান্তি জেগাত এনেকুৱা ধুনীয়াকৈ ঘৰটো বনাই থৈছে মানে বহুত বেছি ভাল লাগিলে দেই দেখি পেলাই আৰু এয়া পাহাৰ মানে ওচৰ পাব ষ্টাৰ্ট হৈ গৈছে সেইটো কাৰণে মানে একদম খুব ধুনীয়া পৰিৱেশ তামোল চাহ বাগান পাণ কল এভৰিথিং মানে চব আছে ইয়াত বহুত বেছি ভাল পৰিৱেশ ইয়াত চ' গাইছ যেতিয়া পাই গ'লো আমি জয়ৰামপুৰ বজাৰ আৰু এইখনে আৰক্ষী চকী আৰক্ষী থানা জয়ৰামপুৰ একদম সৰু এৰিয়াটো ইমান ডাঙৰ নহয় মানে আৰু এইখন ফিল্ডতে ভিডিঅ' বনাইছিলোঁ একবাৰ 1 কিবাকৈ ভিউজ হৈছে আৰু এতিয়া আমি যাম জয়ৰামপুৰ ফালৰ পৰা কোনোবা যদি জীয়াঢল পাহাৰ যাম বুলি ভাবে তেন্তে আপোনালোকে ৰাইট ছাইড যাব এতিয়া ৰাইট ছাইড যাম এইখন এতিয়া ডমিনাৰ 250 নিউ একদম ব্ৰেণ্ড নিউকৈ কিনা এতিয়া অকণমান ৰাইড কৰোঁ এতিয়া হয় নাই ভাই আৰু ইয়াক বোলে চিলেকশ্যন নে ইলেকশ্যনৰ পৰা কিনা এই চোলা কাপোৰযোৰ বোলে ঠগিলে বোলে দামটো সেইটো কাৰণে প্ৰাইচটো কৈ দিবচোন কিমান হয় গোটেইকেইটা অল টোটেল তোক কিমান ল'লে 1350 আজি কিমান হয় কৈ দিবচোন দামটো যদি ঠগিলে একো নাই যদি নাই থকা ঠিক আছে হয় নাই ব'ল এইফালে অন কৰি ল'লোঁ ফাৰ্ষ্ট অকণমান এগজষ্ট চাউণ্ডটো অকণমান শুনি হয় নাই ৱাও পূৰা এগজষ্ট পূৰা ধাৰাসাৰ মানে অ' মাই গড পূৰা চাউণ্ড ধাৰাসাৰ চলো লেটছ গো ৰাইড কৰোঁ এবাৰ মোৰতো চলোৱা এক্সপিৰিয়েঞ্চ বহুত বাইক চলালোঁ ক্লাছডাল একদম ফুল অলপমান চলাব লাগিব একেবাৰে চেম অ' মাই গড বাপৰে বাপ তামাম গুলি যায়গৈ মানে কিমান গুচি গ'লোঁ গমেই নাপাওঁ ৰাস্তাটো মানে বহুত হেৰি যে সেইটো কাৰণে মানে চলাবলৈ অসুবিধা ৰাস্তাটো পূৰা জাম্পিং কৰা এইটো পাহাৰীয়া ৰাস্তা নহয় জানো এই ৰাস্তাটোত মানে ইমান স্পীড চলোৱা ৰাস্তাই নহয় বুলি ক'ব লাগিব অ' মাই গড এগজষ্ট পূৰা ফুটিছে কিন্তু পোৱালিকেইটা কেনেকৈ চাইছে আৰু এয়া জীয়াঢল পাহাৰ এণ্ট্ৰি কৰিলোঁ আমি জয়ৰামপুৰ ফালৰ পৰা আৰু এখন কি ফৰেষ্ট এৰিয়া হয় গছ কাটিব নোৱাৰে আপোনালোকে ইয়াত সেইটো কাৰণে গছবিলাক বহুত বেছি ডাঙৰ হৈ আছে আৰু আগফালে চেক কৰক কি মজাকৈ পাহাৰখন ওলাই আছে চেক্সি একদম ভিউ আৰু বাইকখন এতিয়া 6 গিয়াৰ লগোৱা নাই 5 গিয়াৰ লগাই থৈছোঁ 362 কিলোমিটাৰ চলিছে অনলি বাজাজ ডমিনাৰ 250 অ' ভাই ৰ'দ তামাম দিছে বে ইয়াত দেখিছে নাই আপোনালোকে ৰ'দ একদম খাতৰা ৰ'দ আৰু ভিউ একদম আল্টিমেট ভিউ আহিব এতিয়া গোপ্ৰ কোনো পাত্তা নাপায় এতিয়া তামাম লাগে মানে এই বাইকখন চলাই পেলাই বহুত বেছি মজা মানে বাজাজ ভাই কেতিয়াও তল নপৰে কাৰো হয় নাই বাৰু কোনে ডমিনাৰ 250 400 এইবিলাক বাইক ভাল পোৱা বা NS 200 মানে বাজাজৰ বাইক লাভাৰ কমেণ্ট কৰিবাচোন মানে বাজাজটো মানে বেলেগ এটা ফিল দিয়ে মানে বেলেগ বাইকতকৈ মানে একদম পূৰা পাৱাৰ আজিকালি বাৰু পাৱাৰবিলাক আগতকৈ বহুত বেছি কমাই দিছে বাইকবিলাকৰ আৰু সেইফালে কি সুন্দৰ পৰিৱেশ দেখিছেনে পাহাৰ ওলাই আছে আগফালেদি চ' গাইজ এতিয়া আমি সেইফালে অফ ৰোডিং কৰি আছোঁ ডমিনাৰ 250 লৈ আৰু এইফালে ভাইটিজন গৈ আছে আগত NS 200 মোৰখন লৈ আৰু বাকী ভাইটিজনক ৰিলেট বনাব দিছোঁ সি লৈ আছে এণ্ট্ৰক স্কুটি আৰু ইফালে পিছফালে আহি আছে দেখিছেনে গ্লাছত বতৰ ভাল কাৰণেহে নহ'লে মানে এই ৰাস্তাবিলাক বহুত বেছি পানী হৈ থাকে আৰু এতিয়া আপোনালোকে ভিডিঅ'টো যদি ইয়াৰলৈকে চাই আছে তেন্তে গম পাই যাব যে জীয়াঢল পাহাৰ কোনটো ছাইড যায় এতিয়া যাব লাগিব ৰাইট ছাইড একদম মেইন নাযাব আপোনালোকে এইফালে একদম পাহাৰৰ ওপৰত চাওকচোন ডাৱৰখিনি একদম লাগি আছে কিন্তু ধামাকা ৰ'দ ইয়াত একেবাৰে মানে বহুত বেছি ডাঙৰ ৰ'দ আমাৰ তাত মানে ইমান ডাঙৰকৈ ৰ'দটো ওলোৱা নাছিলে ইয়াত আহি বাপৰে বাপ বতাহো মাৰি আছে ৰ'দো ডাঙৰ আহি আছোঁ ইমান গৰমত
আৰু এই ৰাস্তাবিলাক কিহৰ কাৰণে বেয়া গম পায়নে? মানে বাৰিষাৰ দিন এতিয়া চলি আছে, বৰষুণ দিলে এনেকুৱা পানী হয় কৈছোঁ ন এইখিনি। আৰু পাহাৰৰ পৰা বৈ আহে ন পানীবিলাক বহুত ইফালে ইফালে ফুটি আছে কিবা আছে। এই মেইন হাইৱেটোতে মানে পানী বৈ আহে, সেইটো কাৰণে মানে বহুত বেছি বেয়া। ভাই ৰাস্তা দেখিছে নাই কেনেকুৱা চাহ হয়। এইফালে আগতে আমি এইফালে আহোঁতে মানে এইফালেদি গৈছিলোঁ, এতিয়া ৰাস্তাটো দেখিছে নাই? ৰাস্তাই নাই, গোটেই গৰা খহনীয়া ৰাস্তা খতম কৰি দিলে জীয়াঢল পাহাৰৰ ফালে অহা। কেতিয়াবা আপোনালোকে ৰাতি আহিলে এইফালে মানে কেতিয়াবা আপোনালোকে ৰাতি আহিব লাগিলে এইফালে মানে নাহিব, ঘপককৈ একদম তলত পৰি যাব। আৰু এইফালে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড গৈছে ফুৰিবলৈ, এইফালে এটা পিছে জোকা মানুহ লাগে যে সেইকাৰণে জোকাবৰ কাৰণে গৈছে। জাষ্ট ধেমালি কৰিছোঁ আকৌ, দেখিছে নাই কেনেকুৱা? এইফালে আহি আছোঁ জীয়াঢল পাহাৰ, আৰু এইফালে লেণ্ডশ্লাইড হৈছে দেখিছেনে? গোটেই পাহাৰখন খহি পৰিলে বৰষুণ দিলে। এইফালে আপোনালোকে নাহিব কিন্তু দেই, এই ডাঙৰ মাটিৰ টুকুৰা পৰিব লাগিলে ডেথ। ৰাস্তা একদম পূৰা ব্লক হৈ গৈছে এটা ছাইড, বহুত খাতৰা অফ ৰ'ডিং দেই। So guys, এতিয়া মানে বহুত বেছি অফ ৰ'ডিং হ'ব, একদম পাহাৰ, ইখন পাহাৰৰ পৰা ইখন সিটো ছাইডলৈ যাম আমি এতিয়া। ৰাস্তা দেখিছেনে? ইয়াত যদি আপোনাৰ যদি ব্ৰেক নাই, ব্ৰেক ফেল, ছেটেপ লগে গৈ ডাইৰেক্ট নদীত পৰিব। এনেকুৱা ডেঞ্জাৰ ৰাস্তা মানে, মাই গড। আপোনালোকে ৱাইড এংগলত দেখি ভাবিছে চাগে কি ৰাস্তাত চলাইছে নৰ্মেল বুলি, কিন্তু একেবাৰে নৰ্মেল নহয়। মাই গড, সেইফালে ৰাস্তা দেখিছে নাই? খহি খতম। সেইফালে চাগে আগত ব্লক হৈ গ'ল চাগে ৰাস্তা, নে কি হৈ গ'ল? আগত কিবা হ'ল চাগে, আৰু এইফালে পানী বাঢ়ি আছে পূৰা। কি হ'ল? মই গম পাইছিলোঁ গাড়ীখন ফচিলে বুলি। এইবিলাক কাটা, এইবিলাক ব'ল, ওলাই গ'ল। গাড়ী ফচি গৈছিলে মানে, ইটো ছাইড উঠাবলৈ বহুত বেছি দিগদাৰ আছে, ওখ। কি ধুনীয়া প্লেচ দেখিছেনে? এইখনে হ'ল জীয়াঢল পাহাৰ, কি মজা লাগিছে। ৱাইড এংগল কৰি থোৱা আছে, আৰু এইখনে দলংখন। ইটো ছাইডৰ এইখন পাহাৰ, ইফালে ইটো ছাইড পাহাৰ, মাজতে নদী, আৰু এইফালে এজন মানুহ একদম পূৰা বৰশী বাই আছে। নাই কেনেকুৱা লাগিছে? এইফালে আমাৰ ভাই কেইজন, গোটেইকেইজন ভাই হয়। এইটো আকৌ নতুন ড্ৰাইভাৰ, স্কুটিখন যেনে তেনে চলাই আহিলে হয় নাই? একো নাই, পাৰিছ? পাৰিবি, একো নাই। কি মজা লাগিছে, ৱাও, চেক্সি ভিউ, পূৰা মজা। চ' গাইজ, এতিয়া আমি এইটো ছাইড আহিছোঁ পাহাৰখনৰ, আৰু এতিয়া আমি ঘৰলৈ যাম আৰু, কিন্তু বহুত বেছি বাকী আছে। ভিডিঅ'টো চাই থাকক আপোনালোকে। সেই আছা পাহাৰ তোৰ মাইকী আহিবই নিদিয়ে বুলি কোৱা নিচিনা হৈছে। এই পাহাৰখিনি চাগে এটা সময়ত নাইকিয়া হৈ যাব, ভূমিকম্প আহিব, কিবা আহিব, গৰা খহনীয়া হ'ব, পাহাৰৰ ওপৰত মানে নদী আহি আছে, এনেকৈ মাটিবিলাক খহাই চাগে এদিন শেষ কৰি পেলাব নেকি। অৰুণাচলত যেনেকুৱা হৈ আছে মানে বৰ্তমান, আৰু এইখিনি অৰুণাচলে পৰে। আৰু ৰাস্তা চেক কৰোঁ না, মাই গড, ভাই কেনেকুৱা অফ ৰ'ডিং দেখিছে নাই? অথনি এইটো ছাইডে আমি আহোঁতে মানে বহুত বেছি ৰ'দ আছিলে, বহুত বেছি গৰম, আৰু এইটো ছাইড আহিলেও কেনেকুৱা দেখিছেনে? একদম বতৰটো মানে পূৰা ডিফাৰেঞ্চ। এইফালে পূৰা ঠাণ্ডা, আৰু ৰাস্তা অথনি উঠি আহিছিলোঁ, এতিয়া নামি আহিছোঁ। দেহি পেট্ৰল খতম।
এতিয়া ধাক্কা দিবলগীয়া আছে চল দোকানলৈ যেন তেন লৈ যাওঁ আৰু তাৰপিছত বাকীডোখৰ চম্ভালিব লাগিব इसको बोलते हैं दोस्ती दोस्ती ट्रेल खत्म हो जाए लेकिन दोस्ती नहीं এতিয়া মানে স্কুটিখনত তেল আনি দিলোঁ তেলটো ভৰাই ল'লে এতিয়া একদম মজাকৈ গৈ আছোঁ ঘৰলৈ